লেটস টক এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, এই অনুষ্ঠানলৈ আমি বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ। তেওঁলোকৰ জীৱনশৈলী বিষয়ে আমাৰ কথা পাতি ভাল লাগে। আজি এষাৰ কথা ক'বৰ মন গৈছে। আমি সকলোৱে কৈ আহিছোঁ ভোকেল ফৰ লোকেল। এই কথাষাৰ আমি প্ৰেক্টিকেলি কিমান দূৰ পালন কৰিছোঁ? আমি সেইসকল ব্যক্তিৰ কাষ চাপিছোঁনে যিসকলে সঁচাকৈ নিজে হাতে কামে কৰি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে? তেওঁলোকৰ মনৰ খবৰ লৈছোঁনে? পাৰিছেনে তেওঁলোকে এই কথাষাৰ সাৰোগত কৰি তেওঁলোক আগবাঢ়িবলৈ? আজি তেনে এগৰাকী নাৰীৰ আমি কাষ চাপিম, যিগৰাকী নাৰীয়ে নিজৰ হাতৰ কামখিনিয়ে এটি স্বাৱলম্বী জীৱনৰ অধিকাৰী হ'বলৈ চেষ্টা কৰিছে। তেনে বহু ব্যক্তি আছে আমাৰ অৰঙে দৰঙে, আমি তেওঁলোকৰ কাষ চাপিবলৈ সদায় চেষ্টা কৰোঁ। আজি এই প্ৰচেষ্টা নিশ্চয় আপোনালোকৰ ভাল লাগিব। আপোনালোকৰ নিশ্চয় জানিবৰ মন যায় হাতে কামে কৰি এগৰাকী নাৰী কেনেকৈ স্বাৱলম্বী হ'ব পাৰে। আহক তেতিয়াহ'লে আমি কথা পাতোঁ। আজি আমাৰ এই অনুষ্ঠানলৈ আহিছে এগৰাকী কৰ্মোদ্যমী নাৰী লীনা ৰাজকুমাৰী বৰুৱা। আপোনাক লগ পাই খুব ভাল লাগিছে। বহক। এয়া আমাৰ অতিথি লীনা ৰাজকুমাৰী বৰুৱা। লীনা, আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি বৰ ধুনীয়া এখন মাস্ক পৰিধান কৰি আহিছে আৰু আমি জানো এই মাস্কখন আপুনি নিজে তৈয়াৰ কৰিছে। মই নিজে তৈয়াৰ কৰা, হাতৰ এম্ব্ৰইডাৰী নিজে কৰিছোঁ। হয়, আৰু চিলোৱাখিনি মই নিজে কৰিছে। আপুনি মাস্কখন খুলি কথা পাতিলে আমাৰ বেছি ভাল লাগিব। যিহেতু মাস্ক পিন্ধিব লাগে, নহ'লে ফাইন ভৰিব লাগিব যে ভয়তে পিন্ধিয়ে থাকোঁ। হয়, লীনা, আপুনি আপোনাৰ জীৱনটোৰ কথা কওকচোন। কাৰণ আমি জানো আপুনি হাতে কামে কাম কৰি আজি এগৰাকী স্বাৱলম্বী নাৰী হিচাপে থিয় হ'বলৈ চেষ্টা কৰি আহিছে আৰু আপুনি বহুলাংশে সফলো হৈছে। কেনেকৈ আগবাঢ়িছিলে জীৱনটোত? একচুৱেলি পঢ়িছিলোঁ বেলেগ, আৰম্ভটো তেনেকৈ কৰিব লাগিব। পঢ়িছিলোঁ বেলেগ, কৰি আছোঁ এতিয়া কিবা বেলেগ ধৰণৰ, মানে বঠা নাইকিয়া নাৱৰ নিচিনাকৈ মই আগবাঢ়ি গৈ আহিছোঁ। যেনেকৈ ৰাস্তাটো পাইছোঁ তেনেকৈও আগবাঢ়ি গৈ আছোঁ। মই বিয়াৰ পিছতে গুৱাহাটীলৈ যেতিয়া আহিলোঁ, গুৱাহাটীত থকাৰ পিছত কিবা এটাতো কৰি খাবই লাগিব, যিহেতু চাকৰি নহ'লে। চাকৰি আশাত পঢ়িছিলোঁ যদিও চাকৰি নাপালোঁ। তো মই মানে প্ৰথমতে আৰম্ভ কৰিছোঁ এগৰাকী এণ্টাৰপ্ৰেনাৰ হিচাপে DICৰ আণ্ডাৰত আৰু হেণ্ডিক্ৰাফ্ট যিটো আমাৰ আছে DC হেণ্ডিক্ৰাফ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই মই প্ৰথমে এণ্টাৰপ্ৰেনাৰ হিচাপে এক্সিবিশ্যনবিলাক কৰিছিলোঁ আৰু বিভিন্ন ধৰণৰ মেখেলা চাদৰ তৈয়াৰ কৰিছিলোঁ আৰু কুশ্বন কভাৰ, কুৰ্তি এনেকুৱা ধৰণৰ বনাই 2001 চনৰ পৰা মই আজিলৈকে সেইটো লাইনতে কাম কৰি আছোঁ। আৰু লগতে কিছুমান ছাইড ব্যৱসায় হিচাপে মই বিভিন্ন ধৰণৰ ডাইৰেক্ট চেলিং কোম্পানীও কৰিছোঁ। এতিয়াও মই এটা ডাইৰেক্ট চেলিঙৰ লগত জড়িত হৈ আছোঁ। তাৰ উপৰিও মাঘৰ বিহু পাতোঁ, ৰঙালী বিহুৰ মেলা পাতোঁ। এটা NGOৰ লগত জড়িত। NGOটোৰ নাম চিৰসেউজ কলাকৃষি কেন্দ্ৰ। NGOটোৰ প্ৰেছিডেণ্ট মই। আৰু আজি 2008ৰ পৰা মই ভোগালী আয়োজন নামেৰে এখনি প্ৰদৰ্শনী পাতি আহিছোঁ দীঘলী পুখুৰীত। তাতে বিভিন্ন ধৰণৰ আমাৰ যিবোৰ থলুৱা খাদ্য সামগ্ৰী আপোনালোকে ঢেকিলৈকে হয় হয় ঢেকি। লীনা, এই যে কামখিনি আপুনি কৰিলে গুৱাহাটীত যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা হাতে কামে কৰি কিবা এটা খোৱাৰ যিটো প্ৰয়াস কৰিছে, আমি মেলাকেইখনৰ কথা পিছতে পাতিম। এই প্ৰয়াসৰ যিটো উকমুকনি, কাৰণ কিবা এটা কাম কৰিবলৈ মনেৰে সাজু হ'ব লাগিব, তাৰপিছত আপুনি হাতে কামে কৰিব লাগিব। এই উকমুকনিৰ জন্ম কেতিয়া? শৈশৱতে আপুনি কেনে পৰিৱেশ পাইছিলে যাৰ দ্বাৰা এতিয়া যিকোনো এটা কাম কৰিবলৈ আপুনি কেতিয়াও ভয় নকৰে? হয় হয়, শৈশৱতে বুলি ক'বলৈ গ'লে মই শিৱসাগৰ লাকুৱাৰ উজনি কুঁৱগাঁৱত আমাৰ ঘৰ। আমি ONC কলনীত আছিলোঁ। ONC কলনীত আছিলোঁ যিহেতু গাঁৱৰ কিছুমান পৰিৱেশ আমি নাপাইছিলোঁ যদিও আমি 3জনী বাই ভনী এটা ভাইটি, আমি গাঁৱলৈ যাওঁ। গাঁৱলৈ আমাৰ বেছি দূৰ নহয়। প্ৰতিটো ক্ষেত্ৰতে আমি গাঁৱলৈ যাওঁ। ধাননিৰ দিনত ৰবাব টেঙা খাবলৈ ধাননি পথাৰত গৈছিলোঁ আৰু ভূঁই ৰোৱা দিনতো বোকা পানীৰে সৈতে যেতিয়া নভূঁই খাবলৈ যিটো জুতি, কেঁচা মাটিত বহি পেলাই ভাত খোৱাটো জুতি ল'বলৈকে আমি গৈছিলোঁ। মই, ভণ্টি জিনা, বাবুল জুৰি আৰু আমি কেইজনী ইমান ফূৰ্তি কৰোঁ তাতে গৈ পেলাই। তেতিয়াৰ পৰা আমি দেখি আহিছোঁ যে পেহীহঁতে মুগা পুহিছিলে, আইতাহঁতে মুগা কাটিছিলে, মুগা সূতা ঘৰতে কাটিছিলে, চুমনিত মুগা পুহিছিলে। এনেকুৱা ধৰণৰ কিছুমান বস্তু দেখি আহি আমি সৰুৰে পৰাই কৰ্মক্ষমটো কি, মানে কৰ্ম কৰি যে মানুহে খাব পাৰি, কৰ্ম নকৰিলে একো নহয়, জীৱনটোৱে কৰ্ম, সেইটো শিকিছিলোঁ সৰুতে। আৰু বিশেষকৈ মা আৰু দেউতাক ধন্যবাদ জনাব লাগিব। মায়ে মানে 1 মিনিট আমাক এনেই বহি থাকিব নিদিয়ে। আমি যদি ক'ৰবাত গৈ পেলাই এনেই হেতালি খেলি, খুব হেতালি খেলিছিলোঁ তেতিয়া, আজিকালি ল'ৰা ছোৱালী চিনি নাপায়। হেতালি খেলি বহি থাকিলেও তাৰ পৰা মাতি আনি পেলাই মায়ে হাতত শলাকেইডাল মানে গাঁঠি দিছিলে যে ঊল গুঠ, মানে তেওঁ চুৱেটাৰ গুঠে, খুব চুৱেটাৰ বনায়, ৰিপটো বনাবলৈ আমাক দিয়ে।
আৰু কুৰ্চা কাম কৰিবলৈ দিয়ে, টেটিনৰ কাম সৰুৰ পৰা কৰিছিলোঁ। সেই তেনেকৈ মাৰ পৰা আমি বহুতখিনি উৎসাহ পাইছোঁ। মাক সেইকাৰণে ধন্যবাদ এতিয়া জনাবই লাগিব। মায়ে মানে প্ৰতিটো ক্ষেত্ৰতে আমাক বহুত উৎসাহিত কৰি আহিছে আজিলৈকে। তাঁত বব জানেনে? তাঁত ববলৈ মই জানো বুলি নকওঁ এইকাৰণে, কাৰণ অকলে মই নোৱাৰিম চম্ভালিব। জানো বৰ তোলাৰ পৰা আদি গোটেইখিনি অকলে নোৱাৰিম, কিন্তু জনাত জানো। ফুল বচা। হয় হয়। আৰু এটা কথা সুধিব মন যায়, আপুনি বিভিন্ন সময়ত আপোনাক দেখোঁ খুব ধুনীয়াকৈ আগবাঢ়ি যায়। আপোনাৰ লগত এটা দল আছে, আপোনাৰ যিটো NGOৰ কথা ক'লে, কিন্তু সদায় আপুনি কষ্টই কৰে। যিকোনো সময়ত লীনাই এটা সফলতাৰ প্ৰাপ্তি পাবলৈ যথেষ্ট কষ্টটো কৰিবই লাগিব। সেই কথাষাৰে কেতিয়াবা আপোনাক আমনি দিছে নেকি? বহু ব্যক্তিক হয়তো আপুনি আপোনাৰ চাৰিওকাষে দেখে কম কষ্টৰে কম চেষ্টাৰে বহু অৰ্থ উপাৰ্জন কৰে, কিন্তু আপুনি যিখিনি কাম কৰে, হাতে কামে কাম কৰে। এতিয়া আপুনি যিকেইটা মাস্ক আনিছে, আমি ৰাইজক দেখুৱাম। আপুনি নিজেও খুব ধুনীয়া এটা মাস্ক পিন্ধি আহিছিলে। সেই মাস্কটো আপুনি হাতেৰে চিলাই কৰিছে। গতিকে প্ৰত্যেকটো কাম আপুনি নিজ হাতেৰে ইমান কষ্ট কৰি যেতিয়া কৰে, তেতিয়া ক'ৰবাত বেয়া লাগে। ডেফিনেটলি বেয়া লাগে যেতিয়া মূল্যটো নাপাওঁ। মূল্য নাপাওঁ মানে এইকাৰণে, মই কষ্ট কৰি কিবা এটা বনাইছোঁ, ধৰক সেই বস্তুটো একে ধৰণৰ বস্তু কিবা এটা বেলেগ এটা মাৰ্কেটত ওলাইছে, যিটো কমত চেল কৰিব পাৰে, মই নোৱাৰোঁ। তেনেকুৱা ক্ষেত্ৰত খুব দুখ লাগে, কাৰণ কষ্টখিনি কোনো মানে মূল্যায়ন নাপাওঁ বুলি ভাবি লওঁ। আৰু তথাপিতো মই গৈ থাকোঁ, যোনে যেনেকৈ কৰে কৰি থাকক, মই নেৰোঁ। সেইকাৰণে কষ্ট কৰি হ'লেও কৰি আছোঁ, কিন্তু সফলটো মই দেৰিকৈ পাওঁ, কিন্তু তাৰ মাজতো মই এৰি দিয়া নাই। কষ্ট কৰিব লাগিব বুলিয়ে ভাবি লৈছোঁ। আচলতে জীৱনটোৱে কষ্টকৰ, কষ্ট কৰিয়ে কাম। আপুনি শিৱসাগৰৰ জীয়ৰী, তাৰপিছত পঢ়া শুনা কৰি আপুনি গুৱাহাটীলৈ আহিলে। গুৱাহাটী মহানগৰীত আপুনি আপোনাৰ সংসাৰখন খুব ধুনীয়াকৈ চলাই আহিছে, 2টি সন্তান আপোনাৰ স্বামীৰ সৈতে। উজনিৰ মানুহৰ মানসিকতা চিন্তা বেলেগ, গুৱাহাটীত এখন মিশ্ৰিত সমাজ। ইয়াৰ যিকোনো এজন ব্যক্তিৰ মানসিক চিন্তাৰ পৰিধিটো নিশ্চয় পৃথক। সাধাৰণতে দেখা যায় যে হাতে কামে কষ্ট কৰি নিজক আগবঢ়াই নিয়া এগৰাকী মহিলাই যিকোনো এজন ব্যক্তিৰ ওচৰলৈ যাব লগা হয় কামৰ কাৰণে, নহয়? উচ্চ বৰ্গৰ পৰা নিম্ন বৰ্গৰ বিভিন্ন ব্যক্তি। আমি আজি কৈ আহিছোঁ ভোকেল ফৰ লোকেল, সকলোকে আমি সমমৰ্যাদা দিব লাগে, কিন্তু প্ৰকৃতাৰ্থত হাতে কামে কৰি আগবঢ়া এগৰাকী নাৰীক, এগৰাকী ব্যক্তিক সমাজৰ নিজকে অতি উচ্চ বৰ্গৰ বুলি ভাবা বা নিজকে সম্ভ্ৰান্ত বুলি ভাবা, যদি আৰ্থিকভাৱে অতি চহকী হ'লেই মানুহে সম্ভ্ৰান্ত বুলি ভাবে, তেওঁলোকে কেনে দৃষ্টিৰে চায়? দৃষ্টিৰে কেনেকৈ চায় বুলি ক'ম এতিয়া, মানে কি সেইটো বুজাবলৈ অকণ অসুবিধা হয়। সেইটো পৰিস্থিতিৰ সময়ত পোৱা যায়, যিটো মানে ইগন'ৰ বুলি ক'ব লাগিব অসমীয়াত, মানে নেগলেক্ট কৰা বুলি ক'ব লাগিব, যিটো সেইটো মই বহুত পাই আহিছোঁ। কাৰণ মই কষ্ট কৰি পেলাই, ধৰক মই গৈ পেলাই যদি এখন অ'টোৰ পৰা বা এখন বাইকৰ পৰা নামো, একেগৰাকী মহিলাই যদি তেওঁ কষ্ট নকৰাকৈ ওপৰতে ধৰক ক'ৰবাৰ পৰা অৰ্ডাৰ দি পেলাই আনি পেলাই কিবা কৰি পেলাই নাম কমাইছে, তেওঁলোকে গৈ পেলাই একেলগে গৈ এটা অফিচৰ গেটৰ মুখত যেতিয়া তেওঁ গাড়ীৰ পৰা নামি পেলাই যাব, মই এখন অ'টোৰ পৰা বা এখন বাইকৰ পৰা নামি যাওঁ, সেইখিনি সময়ত প্ৰাধান্যটো ওলাই পৰে, মানে কাক কিমান প্ৰাধান্য দিয়া হৈছে। তথাপিতো তাৰ মাজতো আছে বহুত ব্যক্তিয়ে আছে, বহুত উৎসাহ দিয়ে কৰি যোৱা কাম। উৎসাহ মোক বহুত পাইছোঁ। অফিচৰ কেইবাজনো আছে, তেওঁলোকক মই ধন্যবাদ জনাম, তেওঁলোকৰ ওচৰত কৃতজ্ঞ, বহুত ধন্যবাদ মানে তেওঁলোকক। কিন্তু সেই বস্তুটোলৈ চালে আচলতে আমিতো আগবাঢ়িব নোৱাৰিম। যোনে যেনেকৈ কৰিছে, যেনেকৈ আহিছে, তেওঁলোকে তেনেকৈ কৰিব। আৰু মই ভাবিছোঁ যে মই যিহেতু কষ্ট কৰি এটা কাম হাতত লৈ গৈছোঁ, মই সেইখিনি সময়ত মূল্যায়ন নাপাওঁ, কিন্তু এটা সময়ততো পাম, সেইবুলি ভাবি পেলাই মই সেইখিনি সময়ত সেই কথাখিনি ইগন'ৰ কৰি পেলাই মই আগবাঢ়ি যাওঁ। খুব ডাঙৰ কথা। আপোনালোকৰ এটা যিখিনি কাম কৰিছে তাৰ ভিতৰত এটা মাইলষ্ট'ন হিচাপে যদি ধৰোঁ, আপোনালোকৰ ভোগালী মেলাখন। আমি দেখোঁ দীঘলী পুখুৰীৰ পাৰত লক্ষীধৰ বৰা ক্ষেত্ৰত, হয়, কেইবাবছৰ ধৰি আপোনালোকে ভোগালী মেলা আয়োজন কৰি আছে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ পায়নিয়াৰ বুলি ক'ব লাগিব ভোগালী মেলা আয়োজনৰ ক্ষেত্ৰত, কাৰণ তেতিয়া গুৱাহাটীত প্ৰথম আপোনালোকে কৰিছিল 2008ৰ পৰা 2019লৈকে কৰিলে। 2022 কৰিছোঁ, হেৰিখন ভোগালী মেলাখন কৰিছোঁ, কিন্তু অনুষ্ঠুপীয়া। এইবাৰ এইবাৰ কাৰ কাৰণে অলপ প্ৰব্লেম হৈছিল, যদিও আমাৰ যিহেতু জাতীয় উৎসৱ, সেইকাৰণে বাধা আমি একো নাপালোঁ, ভালকৈ। কাৰণ লকডাউনটো আপোনাৰ মাৰ্চৰ পৰা হৈছে। 2008ৰ পৰা 2019লৈকে আপোনালোকে যি আয়োজন কৰিলে, সেই আয়োজনৰ পৰিকল্পনা কেনেকুৱা? আৰু এই আয়োজন কৰোঁতে, যিকোনো এটা আয়োজন কৰোঁতে অৰ্থৰ খুবেই প্ৰয়োজন, সেই অৰ্থ আপোনালোকে কেনেধৰণে বিচাৰি পাইছিলে? যিখন ভোগালী আয়োজন আমি পাতোঁ, সেইখনত একচুৱেলি আমি আছোঁ 5গৰাকী মহিলা,
পাঁচগৰাকীয়ে নিজে পকেটৰ পৰা আমি ইনভেষ্ট কৰোঁ বুলি ক'ব লাগিব আমি ক'তো সাহায্য বিচৰা নাই মাঘৰ বিহুত আমি কাৰো সাহায্যও লোৱা নাই আৰু আমি উল্টাই মানে আমি দিওঁহে ধৰক যিখন তিতাবৰৰ মহৰ শালখন আনিছিলোঁ গুড় পেৰে সেইখনক আমি পইচা দি পেলাই আনিছিলোঁ আমি নিজৰ পকেটৰ পৰা বাকী প্ৰথম 6 বছৰমান আমি নিজৰ মাজতে ৰাখিছিলোঁ ষ্টল তেনেকৈ কাকো দোকানবিলাক বিপণীবিলাক ভাড়া দিয়া নাছিলোঁ আজি 5 বছৰমান আগৰ পৰা আমি বিভিন্ন ধৰণৰ গাঁৱৰ আত্মসহায়ক গোটবিলাকক মাতি আনো তেওঁলোকক ভাড়া হিচাপে আমি 8 ফুট বাই 9 ফুট বা 8 ফুট বাই 10 ফুট এনেকৈ দোকান এখন আমি বনাই দিওঁ তাৰ বিনিময়ত আমি কিবা এটা লওঁ ৰেণ্ট এটা লওঁ 4,000 কাৰণ তেওঁলোকৰ যথেষ্ট বিক্ৰী হয় তেওঁলোকৰ বিনিময়ত তেওঁলোকৰ বহুত বিক্ৰী হয় আমাক 4,000 দিব লাগে আমি তাৰ বিনিময়ত লাইট দিওঁ টেবুল দিওঁ চেয়াৰ দুখন দিওঁ কিন্তু তেওঁলোকৰ বহুত বেছি বিক্ৰী হয় কিয়নো ভোগালী মেলাত যিহেতু থলুৱা বস্তু মানুহে বিচাৰি আহে জা জলপান খোৱাৰ ভোগৰ সামগ্ৰী ভোগালী মেলাত খোৱাৰ বস্তু কিনিবলৈ মানুহ আহে তো তেওঁলোকৰ বহুতখিনি বিক্ৰী হয় আমাৰ পইচাটো তেনেকৈ আমি কৰোঁ আৰু সেয়া পইচাৰে আমি ফিল্ডৰ ভাড়া দিয়াৰ পৰা আদি কৰি গোটেইখিনি তেনেকৈ মেইনটেইন কৰোঁ আমি কাকো সাহায্য বিচৰা নাই ভোগালী আয়োজনত আৰু আপোনালোকৰ যিখন ভোগালী মেলা তাত আৰু এটা বস্তু দেখিবলৈ খুব ভাল লাগে কাৰণ কংক্ৰিটৰ মহানগৰীত কিছুমান বস্তু হেৰাই গৈছে নতুন প্ৰজন্মই দেখা নাই বিশেষকৈ ঢেঁকী আৰু বহু ব্যক্তিৰ হেতা ওপৰা লাগে ঢেঁকী দিবৰ কাৰণে আৰু তাৰপিছত তাৰ খুন্দা পিঠাগুড়িখিনি ল'বৰ কাৰণে আৰু আপোনালোকে টপতে পিঠা তৈয়াৰ কৰিও ৰাইজক খুৱায় এই পৰিকল্পনাটো আৰম্ভ কেনেকৈ হৈছিল আৰু 2008ৰ পৰা 2019লৈকে এই যে বিশাল এটা যাত্ৰালৈ পৰিৱৰ্তিত হ'ল প্ৰথমতে আমাৰ চিৰসেউজ নামত এটা বিহু দলহে আছিলে জেং বিহু দল এটা আছিল এতিয়াও আছে আৰু থাকিব হয়তো এই জেং বিহু দলৰ পৰাই আমি পাতিবলৈ বাধ্য হ'লোঁ কেলৈ যেতিয়া আমাৰ ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়িছিলে পিঠা কেনেকৈ বনাই দেখা নাছিলে যিহেতু মোকো ঘৰত পিঠা বনোৱা নেদেখে মই প্ৰথমতে মোৰ পৰাই আৰম্ভ কৰিম খুব ব্যস্ততাৰ মাজত থাকোঁ কাৰণে ঘৰ ইয়াতে ঢেঁকী নাপাওঁ উৰালত পিঠা খুন্দিবলৈও মানে অভ্যাসটোতো লাগিব পিঠা বনোৱা খুব কম হয় ল'ৰা ছোৱালী পিঠা বনোৱাটো নেদেখাৰ কাৰণে মোৰ ছোৱালীৰ বন্ধুৱে সুধিছিল গৈ মাকক যে মা পিঠা গছজোপা কেনেকুৱা তো পিঠা গছজোপা কেনেকুৱা বুলি কোৱাত যেতিয়া আমি খুব চিন্তিত হৈ গৈছিলোঁ যে হয় আমাৰ ল'ৰা ছোৱালীটো কাইলৈ সুধিব আমাক যে পিঠা ক'ত লাগে সেই বস্তুটো দূৰ কৰিবৰ কাৰণে নতুন প্ৰজন্মক পিঠা কেনেকৈ খুন্দে ঢেঁকীত পিঠা কেনেকৈ খুন্দি কেনেকৈ তিলপিঠা এটা বনায় যিটো তিলপিঠা আজিলৈকে কোনেও বাহিৰত কপি কৰিব পৰা নাই যিহেতু আমাৰ বেলেগ সামগ্ৰীবিলাক মেখেলা চাদৰ হওক গামোচাই হওক গোটেই বাহিৰৰ জগতখনে কপি কৰি পেলালে আমাৰ তিলপিঠাটো কিন্তু ঈশ্বৰে কৰাত এতিয়ালৈকে কপি কৰিব পৰা নাই সেইকাৰণে ভাবিলোঁ নহয় আমি এনেকৈ নহ'ব আমি পিঠা কেনেকৈ বনাই গোটেই স্কুলে গৈ পেলাই ল'ৰা ছোৱালীক মাতিছিলোঁ ল'ৰা ছোৱালী তেনেকৈ টিচাৰবিলাকে লৈও আহিছিলে ভাল লাগিছিলে লাইন পাতি আমাৰ সন্মুখেদি গৈ পিঠা পুৰা চাইছিল পিঠা খুন্দা চাইছিল সেইদিনাখন আমি আখৈ কেনেকৈ ফুটাই সেয়া দেখাইছিলোঁ হুৰুমৰ চাউল শিৱসাগৰৰ পৰা হুৰুমৰ চাউল আনিছোঁ আনি হুৰুম কেনেকৈ ভাজে ইমানখিনি আমি দেখালোঁ তাৰোপৰি মৰণাটো মাৰে মানে ধানটো ওলাই ধানৰ পৰা চাউল কেনেকৈ ওলাব সেই বস্তুটো দেখুৱাবলৈ আমি প্ৰয়াস কৰিছিলোঁ মৰণা কেনেকৈ মাৰে মৰণা মাৰি ধান কেনেকৈ উলিয়াই সেইখিনিও দেখাইছিলোঁ তো তেনেকৈ নতুন প্ৰজন্মক কিবা এটা দিয়াৰ আশাৰে আমি আচলতে আৰম্ভ কৰিছিলোঁ সেইটো মানে গুৱাহাটীবাসী ৰাইজৰ মানে দাবীত আজিলৈকে আমি কৰি আহিছোঁ আৰু আগলৈও কৰি যাম বুলি ভাবিছোঁ আৰু হয় আপুনি নিজে মেচিন চলাই নিজে কাপোৰ হয় মই নিজে মেচিন চিলাওঁ কাপোৰ চিলাওঁ সেইখিনি একচুৱেলি ছোৱালী অৱস্থাত কৰা নাছিলোঁ বিয়া হোৱাৰ পিছত বহুত যেতিয়া চাকৰিবিহীন হ'লোঁ আমি দুইজনে চাকৰি নকৰোঁ তেওঁ ব্যৱসায় কৰে মই ব্যৱসায় কৰোঁ অলপতো নিজে কাম জানিব লাগিব তেতিয়াহে আগবাঢ়িব পাৰিম সেই বুলি ভাবিয়ে মই মেচিনত বহিব লগা হ'ল মেচিনৰ কাম আৰম্ভ কৰিলোঁ আৰু আজিলৈকে ঘূৰি চোৱা নাই মাস্কটো তেনেকৈ চিলাই আছোঁ এতিয়া আপুনি ইমান ধুনীয়া মাস্ক তৈয়াৰ কৰিছে মাস্ক কেইখনমান আমাক দেখুৱাওক পিয়'ৰ কটনত পিয়'ৰ কটন হেণ্ড এম্ব্ৰইডাৰী কৰিছোঁ হয় আৰু চিলাইটোতো মেচিনতে কৰিছোঁ এয়া এইকেইখন পিয়'ৰ কটন মানে পিয়'ৰ কটনত হেণ্ড এম্ব্ৰইডাৰী কৰি আপুনি মাস্ক তৈয়াৰ কৰিছে অকণমান কেমেৰাত দেখুৱাই দিলে তেওঁ মোৰ বন্ধুৱে আপোনাৰ মাস্কখন ধুনীয়াকৈ ৰাইজক দেখুৱাব পাৰিব ইমান সুন্দৰকৈ হাতেৰে এম্ব্ৰইডাৰী কৰি পিয়'ৰ কটনত তেখেতে মাস্ক তৈয়াৰ কৰিছে এনে বহু মহিলা আছে যিসকলে এই সময়খিনিত মাস্ক তৈয়াৰ কৰিছে সকলোকে দিছে আৰু মোৰ দেখি অনুমান হৈছে যে মাস্কখিনি খুব আৰামদায়ক হ'ব হয় পিয়'ৰ কটন যিহেতু বহুত আৰাম হয় ব্যৱহাৰ কৰিবলৈ
এইখিনি এটা এটা বেলেগ বেলেগ ৰঙৰ আৰু আজিকালি এনেকুৱা এইখিনি প্লেন পুৰুষৰ কাৰণে আৰু এনেকুৱা হৈছে নহয় কিছু মহিলাই হয়তো বিচাৰে যে আজি মোৰ কাপোৰযোৰৰ লগত মিলাই মই এখন মাস্ক পিন্ধিম কেতিয়াবা ক'লা কেতিয়াবা বগা কেতিয়াবা মইতো আজি মিলাই পেলাই পিন্ধি আহিছোঁ ক'লা ব্লাউজৰ লগত মিলাই পিন্ধি আহিছে এইবিলাক ফুল নথকা খুব ধুনীয়া ধুনীয়া মাস্ক আৰু হাতেৰে চুই অনুভৱ কৰিব পাৰি কটন খুব ছফ্ট আমি যিটো কওঁ সাধাৰণতে শব্দটো আৰু এইবিলাক তেখেতে এমব্ৰইডাৰী কৰিছে হেণ্ড এমব্ৰইডাৰী কৰিছে হাতেৰে ধুনীয়া ধুনীয়াকৈ ফুল দিছে মাস্কবিলাকত আৰু লীনাৰ কামবিলাক চালে গম পাব অনুমান কৰিব পাৰি যে কিমান স্মুথ কিমান মিহি হয় প্ৰত্যেকেই কৰে কিন্তু ইমান মিহিকৈ কাম কৰা খুব কম দেখা যায় এইটো এটা মাস্ক খুব ধুনীয়াকৈ হাতৰ চিলাই কৰিছে তেওঁ আৰু মাস্কখন বাইক কৰিছে এখন বাইক কোনোবা ল'ৰাই ডেকা ল'ৰাই খুব ভাল পাব পিন্ধি পেলাই এনেকৈ ৰং বিৰঙৰ বিভিন্ন মাস্ক লীনাই তৈয়াৰ কৰিছে লীনা আৰু এটা কথা আপোনাক সুধিব মন যায় এতিয়া লকডাউন হ'ল নহয় লকডাউনৰ সময়ত চবৰে জীৱনশৈলীবিলাক বেলেগ হৈ গ'ল আৰু বিভিন্নজন ব্যক্তিৰ বিভিন্ন স্তৰৰ বিভিন্নজন ব্যক্তিৰ আৰ্থিক ভাৱে বহু কেতিয়াবা অসুবিধা হৈছে বিশেষকৈ ব্যৱসায় বাণিজ্যত কৰা লোকসকলে কৈছে যে বহুত ঘাটি হৈছে আপুনি হাতে কামে কৰি খোৱা এগৰাকী নাৰী আপোনাৰ স্বামীও ব্যৱসায় কৰে আপুনিও এই কামখিনি ধৰে আপুনি আগবাঢ়ি গৈছে লকডাউনে আপোনালোকক কেনেধৰণে অসুবিধাৰ সৃষ্টি কৰিলে কিবা অসুবিধা আহিছিল নেকি প্ৰথম যেতিয়া হঠাতে বুলিয়ে ক'ব লাগিব আমি ৰঙালী মেলাৰ আয়োজনত ব্যস্ত হৈ আছিলোঁ তেনেকুৱাতে হঠাতে যেতিয়া বন্ধ বুলি ঘোষণা কৰাৰ পিছত ইয়েৰ এণ্ডিং হয় মাৰ্চত তেনেকুৱাত এওঁলোকৰ একো বিল নহ'লে বা আমি যিবোৰ এক্সিবিশ্যন কৰিছিলোঁ 2019ত তাৰো কিছুমান বিল আজিলৈকে কিছুমান হোৱা নাই ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত কৰা কাম কিছুমান এতিয়ালৈকে আমি পোৱা নাই হঠাতে যেতিয়া বন্ধ দি দিলে আমি মানে দিশহাৰা নিচিনা হৈ গৈছিলোঁ যিহেতু আমি ব্যৱসায় কৰোঁ যদি দিন হাজিৰা বুলিয়ে ক'ব লাগিব আমি ষ্টেণ্ডাৰ্ড দিন হাজিৰা কৰা মানুহ ধৰক ডেইলি আমি কাম নকৰিলে আমাৰ গুৱাহাটীত চলাটো দিগদাৰ হয় চলাটো দিগদাৰ হয় তেতিয়া হঠাতে মই ফেচবুকত দি আমি ব্যৱহাৰ কৰিবৰ কাৰণে চিলাই পেলাই দিছিলোঁ ফেচবুকত দিয়াৰ লগে লগে মোৰ এজনী বান্ধৱী দিল্লীত থাকে মই এতিয়া নাম নক'লে আচলতে অকৃতজ্ঞ যেন লাগিব নিজকে নাম মই ক'বই লাগিব বৰ্ণালী বুঢ়াগোহাঁই ববী তাই নামটো তাই মোৰ বেষ্ট ফ্ৰেণ্ড কচেনীৰ পৰা আমি একেলগে পঢ়া তাই মোক ক'লে লীনা তুমি প্ৰফেচনেলি কিয় নকৰা প্ৰফেচনেলি তুমি মাস্কটো মানে ষ্টাৰ্ট কৰি দিয়া এনেকৈ ক'লে তাৰপিছতে মই ভাবিলোঁ হয় তেতিয়া মই তাইক কৈছোঁ যে কাপোৰ ক'ত পাম এতিয়া ইমান বন্ধত বহুত অসুবিধা হৈছিলে প্ৰথমতে তাৰপিছতে কাপোৰ ক'ত পাম যে ঘৰত যিমান ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ প্ৰগ্ৰেমত পোৱা কিছুমান আছিলে গামোচা হওক মই নিজে পোৱাও গামোচা আছিল সেইখিনি দি ষ্টাৰ্ট কৰিলোঁ প্ৰথম অৰ্ডাৰটো প্ৰাক চেনেলৰ পৰাই আহিছিলে অৰ্ডাৰটো দিয়াৰ পিছত ঋতুপৰ্ণ কাকতি বুলি এজনে দিছিলে মোক প্ৰথম হেৰিটো তেনেকৈ আগবাঢ়ি গ'লোঁ মই লকডাউনটো কেনেকৈ পাৰ হ'ল গম নাপালোঁ তাৰ মাজত মোৰ মা মোৰ ভণ্টি জিনা আৰু হাজবেণ্ডে বহুতখিনি ছাপোৰ্ট কৰিছে আমাক ল'ৰা ছোৱালী খোৱা বস্তুৱেই হওক সেইখিনি ক'বই লাগিব খোলাখুলি কথা আৰু একদম যিহেতু তুমি ৰিয়েল ক'বলৈ দিছা সেইকাৰণে ৰিয়েলিটিটো কৈছোঁ মাহঁতে মোক বহুত সহায় কৰিছে দুইজনী ভণ্টিয়ে মোক বহুত ছাপোৰ্ট কৰিছে তাৰ উপৰি এগৰাকী মাহী আছে পাঞ্জাবাৰীত থাকে মাহীয়ে মানে মোক গামোচা দিছিলে যেতিয়া অৰ্ডাৰ পাইছোঁ বুলি ক'লোঁ মাহীয়ে গামোচা দিলে 20খন 25খনমান জিনাই মোক দিছে 30খনমান গামোচা তাৰোপৰি মই যিটো ডাইৰেক্ট চেলিং কোম্পানীত জড়িত হৈ আছোঁ তেওঁ আমাৰ যিটো নৰ্থ ইষ্টৰ প্ৰমোটাৰ হয় ধ্ৰুৱজ্যোতি কাশ্যপ তেওঁ মোক 32খন গামোচা দিছে তো সেই গামোচাখিনিয়ে মই অৰ্ডাৰখিনি আৰম্ভ কৰাৰ পিছত বহুখিনি হৈ গ'ল তেতিয়া মানে লকডাউনৰ মাজত মই এওঁকো ধন্যবাদ দিব লাগিব কাৰণ ইমান বন্ধৰ মাজত ইমান ৰিক্সত গৈ পেলাই 6 মাইলৰ পৰা আনিছিলেগৈ গামোচা তেনেকৈ আনি পেলাই মই সেইখিনি কেনেকৈ আগবাঢ়ি গ'ল কেনেকৈ 5টা মাহ পাৰ হৈ গ'ল গম নাপালোঁ দিনে ৰাতিয়ে কাম কৰিছোঁ আৰু লাষ্টত মই আৰু ছোৱালীকো মই ধন্যবাদ দিম তাই যিহেতু এইটো লাইনত একদমেই নাই তাই হেণ্ডিকত পঢ়ি আছে তাই এবাৰ 5th চেম তাই এইটো কাম কৰিব বা মোক ছাপোৰ্ট কৰিব বুলি মই ভবা নাছিলোঁ যিটো কাৰণে মই এতিয়া মানে মোৰ প্ৰাউড ফিল কৰোঁ যে মোৰ ছোৱালীয়ে ইমানখিনি সহায় কৰিছে তাই হাতৰ এম্ব্ৰইডাৰী নিজে ইউটিউবত চাই শিকিছে কাৰণ মোক শিকাই দিবলৈ ক'বলৈ মোৰ ধৈৰ্যতাটো মানে যিটো কাম দেখে তাই তাৰ মাজতে মই তাইক শিকাম যে সেইটো মানে তাই অনুভৱেই কৰিব নোৱাৰিলে তাই মোক প্ৰেছাৰ নিদিয়াকৈ তাই নিজে ইউটিউবত বহুতেই ৰুমত সোমাই থাকে কি কৰি থাকে সোধোঁ দৰ্জা খুলি পেলাই ওলাই আহে মা এইটো শিকিলোঁ চোৱা ইউটিউবৰ পৰা তাই শিকি পেলাই নিজে কৰিছে এইপাও ক'লা যিখন আনিছিলোঁ মই মাৰি আহিছোঁ সেইখন তাইয়ে কৰিছে বাইকখন তাই কৰিছে তেনেকৈ তাই মানে লাষ্টত এটা পেজ খুলিলে মানে ইনষ্টাগ্ৰাম পেজ এটা ৱেৰ আউট ইয়'ৰ ফেচ গাৰ্ড বুলি
তেওঁলোকে নাম দিছে কিছুমান মনতো নাথাকে সেইকাৰণে মই চাই লৈছোঁ ৱেৰ আউট ইয়ৰ ফেচ গাৰ্ড বুলি এটা ইনষ্টাগ্ৰাম পেজ খুলিলে যিটো লগো দিছে তাই এইটো নিজে হেৰি কৰিছে এই লগোটোৰ পৰা এতিয়া নন ষ্টপ অৰ্ডাৰ আহি আছে ডেইলি মোৰ 10খন 15খন তেনেকৈ অৰ্ডাৰ আছে মই কৰি আছোঁ এতিয়াও ঘৰত ৰাতিপুৱা শুই উঠি মানে চিডিউলটো এনেকুৱা হয় 6:30 উঠি মই চাহ খাই পানী খুৱাই থাকোঁতেও মই ফুলেই কৰি থাকোঁ 9টা বজালৈকে হাতৰ চিলাইখিনি কৰি লওঁ লৈ মই আকৌ পাকঘৰৰ কাম কৰোঁ ঘৰৰ সাৰা মোচাখিনিত এওঁ বহুত সহায় কৰি দিয়ে তেনেকৈ মানে আকৌ ডেলিভাৰী দিব যাব লাগে ডেলিভাৰী দিবলৈও মইতো অটো ৰিক্সা এইবোৰ ক'তো উঠা নাই যিহেতু কৰোণাৰ ভয় সেইকাৰণে এওঁক মানে সেইটো কাৰণে মানে বহুত ধন্যবাদ জনাম বহুতখিনি ছাপোৰ্ট কৰিছে মোক পৰিবাৰে এওঁ গোটেই ফেমিলিয়ে মোক ছাপোৰ্ট কৰিছে হয় এই খুব ডাঙৰ কথা আৰু নিজৰ কামত যদি বিশ্বাস থাকে তেতিয়াহ'লে কেতিয়াও মানুহগৰাকী হাৰি নাযায় যিকোনো এগৰাকী ব্যক্তি হাৰি নাযায় মোক আৰু এটা কথা আপোনাৰ পৰা জানিব মন গৈছে আমি সদায় কওঁ লোকেল ফৰ ভকেল ভকেল ফৰ লোকেল নহয় আমি আমাৰ নিজৰ মানুহখিনিৰ কাৰণে নিজৰ মানুহখিনিয়ে কৰা কামখিনিৰ কাৰণে আমি সহায় কৰিব লাগে আপুনি এই কথাষাৰ কাৰ্যকৰী কিমান দূৰ হৈছে বুলি ভাবে মানে মোৰ পৰা কোনোবা উপকৃত হোৱাটো কথা নহয় নহয় এতিয়া আমি যে কওঁ ভকেল ফৰ লোকেল কিন্তু এই কথাষাৰ কাৰ্যকৰী কিমান দূৰ হৈছে কাৰণ আপোনালোকৰ দৰে ব্যক্তিসকলক সহায় কৰিবলৈ কিমান দূৰ আগবাঢ়ি বহুত হৈছে কিহৰ কাৰণে মানে যিহেতু লকডাউনৰ কাৰণে বাহিৰৰ বস্তুবিলাক যিহেতু নহা হ'ল সেইকাৰণে আমাৰ থলুৱা কিছুমান উদ্যোগীয়ে নিজৰ সামগ্ৰী লৈয়ে নিজৰ কাম কৰিয়ে আগবাঢ়ি আছে বহুতে কিন্তু লকডাউনটো অনুভৱ নকৰিলে কাৰণ নিজৰ কৰিব লগা বহুত কাম আছে ঘৰৰ ভিতৰতে আমাৰ বহুত কিছুমানে টাব কৰিছে মাইকী মানুহ কিছুমানে ধৰক এই এম্ব্ৰইডাৰী কৰিছে কিছুমানে খোৱা বস্তু বেছিকৈ ৰেচিপি বনাই ফেচবুকত দিয়াৰ পিছত সেই ৰেচিপি অৰ্ডাৰ লৈ পেলাই কৰি আছে কোনো মহিলা বা যিখিনি কৰ্ম কৰি থকা মানুহ এইখিনি কিন্তু বহি থকা নাই চবেই কৰিছে এতিয়া মোকে দেখি মোৰে কেইবাগৰাকীও ষ্টাৰ্ট কৰি দিছে তেনেকুৱা ধৰণৰ সেই পথ প্ৰদৰ্শক হৈ ভাল লাগে কাৰোবাক মই কিবা এটা কৰিছোঁ মোকে দেখি যদি কোনোবা এগৰাকীয়ে কৰি আগবাঢ়ি আহে সেই তেনেকৈ চব মহিলা বহি থাকিব নালাগে আজি আপুনি যিখিনি কাম কৰিছে সেইখিনি আপুনি নিজকে এগৰাকী স্বাৱলম্বী নাৰী বুলি কৈ ভাল পায়নে ভাল পাওঁ মই গৌৰৱ নকৰোঁ কিন্তু মই বিৰাট ভাল পাওঁ নিজক লৈ মই সেইকাৰণে সুখী মই কিবা এটা কৰি খাইছোঁ আৰু কৰি আছোঁ ল'ৰা ছোৱালীকো মই খুৱাই আছোঁ আৰু ল'ৰা ছোৱালীকো মই তেনেকৈ তুলিছোঁ যে নিজৰ হাতকেইখন যিহেতু আছে মায়ে শিকাইছিলে নিজৰ হাতকেইখন আছে বেলেগলৈ আশা নকৰিবি নিজে কৰ্ম কৰি খাবি হয় খুব ভাল লাগিল দৰ্শকসকল এইগৰাকী আমাৰ আমন্ত্ৰিত অতিথি লীনা তেওঁৰ কথাখিনি শুনি নিশ্চয় ভাল লাগিলে সঁচাকৈ হাতে কামে কৰি খোৱা এগৰাকী নাৰী আৰু মই তেখেতক দেখা পাইছোঁ কেনেধৰণে বিৰামবিহীনভাৱে কষ্ট কৰি কেতিয়াও ভাগৰি নপৰি আৰু তেখেত আগবাঢ়ি যায় আৰু কেতিয়াও হতাশ নহয় সেইটো আটাইতকৈ ডাঙৰ কথা কেতিয়াও হতাশ নহয় সদায় ভাল দিন এটা অপেক্ষাত ৰয় আৰু সেইবাবে ভাল দিনৰ অপেক্ষাত ৰৈ থকা লীনাৰ জীৱনলৈ ভাল দিনবিলাক আহি আছে আমি দেখা পাইছোঁ পুৱাৰ পৰা নিশালৈকে কাম কৰি তাৰ পাছতো মুখত হাঁহিটো লৈ বিভিন্নজনৰ লগত মত বিনিময় কৰি নিজৰ চিন্তাখিনি কেনেধৰণে প্ৰকাশ কৰে লীনা খুব ভাল লাগিল আপুনি ইমান ধুনীয়াকৈ মাস্ক তৈয়াৰ কৰিছে আমি আপোনাক এটা সামান্য উপহাৰ দিব বিচাৰিছোঁ এখন মাস্ক যিসকল নাৰী কিছু নাৰী আছে তেওঁলোক আৰ্থিকভাৱে অনগ্ৰসৰ আছিল তেওঁলোকে অন্য কাম কৰিব নোৱাৰে সেই নাৰীসকলক লৈ আমাৰ ব্যতিক্ৰম মাজে টুৰিজিমৰ সহযোগত মাস্ক তৈয়াৰ কৰিছে মাস্কখন কটনৰ লগতে আমাৰ প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা এখন কিতাপ আপোনাক ধন্যবাদ মনোৰমে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে ব্যতিক্ৰমৰ সকলো কৰ্মকৰ্তা তথা সুমেন ভাৰতীয় দাদাক বহুত ধন্যবাদ জনাইছোঁ আমাৰ ভাল লাগে এনে নাৰীসকলক লগ পাই যিসকলে বাস্তৱিকতে কাম কৰি মাজতে কওঁ মোৰ ফালৰ পৰা এখন তোমাক গিফ্ট দিয়া হ'ল থেংক ইউ লীনাৰ পৰা মই বিভিন্ন সময়ত এনেধৰণৰ উপহাৰ লৈ থাকোঁ আৰু লীনা ৰাজকুমাৰী তেখেত মোৰ ব্যক্তিগত জীৱনত মোৰ খুব ভাল বন্ধু সেইবাবে কেতিয়াবা লীনাৰ পৰা আজৰিও মই বস্তু লওঁ তাতো এটা কিন্তু বেলেগ ধৰণৰ মাদকতা আছে লীনাৰ পৰা যেতিয়া তেওঁ তৈয়াৰ কৰা বস্তু এটা তেওঁৰ পৰা যেতিয়া মই আজৰি লওঁ সেই মাদকতা কিন্তু অপূৰ্ব আৰু সেই বস্তুটো মই খুব আপুৰুগীয়া সম্পদ হিচাপে ঘৰত এতিয়াও ৰাখি থৈ দিওঁ সেই আপুৰুগীয়া সম্পদৰ লগত এই মাস্কখনো আজি জড়িত হ'ল লীনা পুনৰবাৰ আমি আপোনাক কেনেকৈ ধন্যবাদ জনাম আচলতে সাহস থাকিলে যে প্ৰত্যেকটো কৰ্ম এদিন সফলতাৰ শিখৰ পাব পাৰে তাৰ এটি প্ৰমাণ আপুনি দৰ্শকসকল আৰু এনে বহু নাৰীক আমি আমাৰ অনুষ্ঠানত বিচাৰিম যিসকলে প্ৰকৃতাৰ্থত কৰ্মৰে নিজৰ চিনাকি দি ভাল পায় আৰু আদৰ্শ হিচাপে নিজক দাঙি ধৰিবলৈ সক্ষম হয় আজি এই অনুষ্ঠানৰ পৰা আপোনালোক সকলোৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ